নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল দৈনন্দিন জীৱনত কৰা কিছুমান সৰু সৰু কামে মানুহৰ জীৱনলৈ দৰিদ্ৰতা অনাত সহায় কৰে। এনে কিছুমান কাম আছে যিবোৰ যদি আপুনি মই ৰাতিপুৱা শুই উঠি জানি বা অজানিতে কৰোঁ তেনে এখন ঘৰৰ পৰা লক্ষ্মী দেৱী আঁতৰি যায়। ফলস্বৰূপে ঘৰখনলৈ দুখ দৰিদ্ৰতা আহি ধন টকা পইচাৰ নাটনি হৈ কষ্ট পাবলগীয়া হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ৰাতিপুৱা শুই উঠি কৰা কি ভুল কামৰ বাবে এখন ঘৰলৈ দুখ কষ্টৰ লগতে দৰিদ্ৰতা আহি ঘৰখনত অশান্তিৰ সৃষ্টি কৰাৰ লগতে পুৱা শুই উঠাৰ পাছত কি কামৰ বাবে ঘৰখনলৈ যোগাত্মক শক্তি প্ৰৱেশ হয়, যাৰ ফলত ঘৰখনলৈ দৈবিক শক্তিৰ প্ৰভাৱ পৰে আৰু সেই শক্তিৰ ফলত মা লক্ষ্মীৰ বাস কৰি ঘৰখনলৈ ধন টকা পইচাৰ আগমন হৈ ধন সম্পদৰে সমৃদ্ধিশালী হয় সেইখন ঘৰ। আপুনি নিশ্চয় বহু মানুহে এনেকৈ কোৱা শুনিছে বা বহুতক দেখিছে, দিনে দিনে তেওঁৰ পইচাৰ সমস্যা বেছি হৈছে। পইচাৰ অভাৱ দিনে দিনে বাঢ়ি গৈ তেওঁৰ ধাৰহে লাগিছে। এনে সমস্যা আপোনাৰ লগতো হৈছে নেকি? কিয় হৈছে এনে সমস্যা? ইয়াৰ কাৰণ হ'ল আপুনি মই নিজেই। আমি কৰা কিছুমান সৰু সৰু ভুলৰ বাবেই আমাৰ জীৱনত এনেধৰণৰ ঘটনাবোৰ হৈ থাকে। ৰাতিপুৱা শুই উঠি কৰা এনে কিছুমান ভুলৰ বাবেই আমাৰ জীৱনলৈ কেতিয়াবা ডাঙৰ সমস্যা নামি আহিব পাৰে। এখন ঘৰত পুৱা গধূলি কৰা কি ভুল কামৰ বাবে ঘৰখনলৈ বেয়া দিনৰ সূচনা কৰে বা পুৱা গধূলি কি কাম কৰি লক্ষ্মী দেৱীৰ পৰম কৃপা লাভ কৰিব পাৰি, আজিৰ ভিডিঅ'ৰ জৰিয়তে এই সকলোবোৰ কথাই জানিব পাৰিব। সেয়েহে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে প্ৰথমে জানো আহক ৰাতিপুৱা শুই উঠি কি ভুল কাম কৰিব নালাগে, যাৰ ফলত মাতা লক্ষ্মী ক্ষোভিত হয় আৰু ঘৰলৈ দুখ দৰিদ্ৰতা আহি ধন টকা পইচাৰ নাটনি হয়। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 1 নম্বৰতে হৈছে খোৱা বোৱা। আজিৰ দিনত এনে কিছুমান মানুহ দেখিবলৈ পোৱা যায় যে ৰাতিপুৱা বিচনাতেই বহি তেওঁলোকে চাহ কপি খায়। আপুনিও এনে ভুল কাম কৰি আছে নেকি? বাস্তু শাস্ত্ৰ মতে কেতিয়াও দাঁত চাফা আৰু গা নোধোৱাকৈ খোৱা বোৱা কৰিব নালাগে। সদায় ৰাতিপুৱা সোনকালে উঠি দাঁত ব্ৰাছ কৰি গা ধুই সূৰ্য দেৱতাক জল অৰ্পণ কৰিহে খোৱা বোৱা কৰিব লাগে। ইয়াৰ কাৰণ হ'ল সূৰ্যদেৱৰ পৰাহে আমি অন্ন পাওঁ। সেইবাবে সূৰ্যদেৱক জল অৰ্পণ কৰাৰ পাছতহে খোৱা বোৱা কৰিব লাগে। 2 নম্বৰতে হৈছে আইনাত বা দাপোনত মুখ চোৱা। আপোনাৰো ৰাতিপুৱা বিচনাৰ পৰা উঠিয়েই আইনা বা দাপোনত নিজৰ চেহেৰা বা মুখ চোৱাৰ অভ্যাস আছে নেকি? যদি অভ্যাস আছে তেনে আজিৰ পৰা ৰাতিপুৱা শুই উঠি এই ভুল কামটো প্ৰথমে কেতিয়াও নকৰিব। কাৰণ বাস্তুশাস্ত্ৰত উল্লেখ আছে যে ৰাতিপুৱা শুই উঠি প্ৰথমে আইনা চোৱাটো একেবাৰে ভুল কাম। এনে কাৰ্যৰ দ্বাৰা ঘৰলৈ দুখ দৰিদ্ৰতাক আমন্ত্ৰণ কৰা হয়। সেইকাৰণে ৰাতিপুৱা শুই উঠি প্ৰথমে মুখ চোৱাটো একেবাৰে ভুল কথা। 3 নম্বৰতে হৈছে ভাগ্য। ৰাতিপুৱা শুই উঠি কেতিয়াও ভাগ্যক দোষ দি থাকিব নালাগে। বাস্তুশাস্ত্ৰ মতে ইয়াক অশুভ বুলি মনা গৈছে। সদায় ৰাতিপুৱা শুই উঠি ভগৱানৰ নাম ল'ব লাগে। যদি ইয়াকে নকৰি ভাগ্যক দোষ দিয়া হয় তেনে ভাগ্যদেৱী বিতুষ্ট হয় বুলি বহু শাস্ত্ৰত উল্লেখ আছে আৰু সেই ব্যক্তিয়ে বহু সমস্যাত পৰিবলগীয়া হয় ব্যক্তিৰ জীৱনত। ৰাতিপুৱা শুই উঠি সদায় ভগৱানক পূজা পাঠ ধ্যান কৰিব লাগে, যাৰ ফলত ব্যক্তি সদায় ভাগ্যৱান হয়। 4 নম্বৰতে হৈছে পুৱা শুই উঠি কেতিয়াও তৎক্ষণাত মাটিত বা মজিয়াত ভৰি থ'ব নালাগে। প্ৰথমে আই ধৰিত্ৰীক এটা নতুন দিনৰ উপহাৰৰ বাবে ধন্যবাদ জনাই এখন ভৰি মাটিত থৈ 2 হাত দৰ্শন কৰিব লাগে। শাস্ত্ৰমতে হাতৰ তলুৱাত দেৱী সৰস্বতী, মাতা লক্ষ্মী আৰু প্ৰভু গোবিন্দ বাস কৰে। যদি পুৱা প্ৰথমে নিজৰ হাতৰ তলুৱা দৰ্শন কৰা হয় তেনে ভাগ্যৰ দোষ খণ্ডন হৈ ভাগ্যৰ দুৱাৰ মুকলি হয় বুলি বিশ্বাস কৰা হয়। 5 নম্বৰতে হৈছে গংগাজল। গংগাজল হৈছে বহু পবিত্ৰ জল। শাস্ত্ৰমতে গংগা এখন এনেকুৱা নদী য'ত প্ৰাচীন কালত সকলো দেৱী দেৱতাই স্নান কৰিছিল। সেইকাৰণে গংগাজলক বহু পবিত্ৰ বুলি মনা হয়। ৰাতি শোৱাৰ সময়ত তামৰ পাত্ৰ এটাত গংগাজল ভৰাই
মূৰৰ শিতানৰ বিচনাৰ তলত ৰাখিব লাগে। পুৱা শুই উঠি সেই পানী কিছু ঘৰত ছটিয়াই বাকীখিনি পানী খাব লাগে। দৈনিক এনে কাম কৰিলে ঘৰলৈ মা লক্ষ্মীৰ প্ৰৱেশ হয় আৰু বেমাৰ ব্যাধিৰ পৰা ঘৰখনক ৰক্ষা কৰিব পাৰি। 6 নম্বৰতে হৈছে যদি আপুনি বিচাৰে আপোনাৰ জীৱনৰ পৰা দৰিদ্ৰতা আৰু বেয়া প্ৰভাৱ দূৰ হ'ব লাগে তেনে ৰাতিপুৱা শুই উঠি আইনা চোৱাতকৈ ভগৱানৰ ফটো চাওক। আপোনাৰ ঘৰৰ বেৰত এখন ভগৱানৰ ফটো নিশ্চয় ৰাখক। ৰাতিপুৱা শুই উঠিয়ে ভগৱানক দৰ্শন কৰিলে মানুহৰ ভাগ্যৰ উন্নতি হয়। ৰাতিপুৱা উঠি বিচনাৰ পৰা মাটিত নমাৰ আগতেই ধৰিত্ৰী মাক নিশ্চয় প্ৰণাম কৰিবলৈ কেতিয়াও নাপাহৰিব। শাস্ত্ৰমতে এনে কাৰ্যৰ দ্বাৰা ভাগ্যৰ সকলো দুখ দুৰ্গতি খণ্ডন হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ৰাতিপুৱা শুই উঠি কি কি কাম কৰিলে মানুহৰ ভাগ্যৰ উন্নতি হয়। 1 নম্বৰতে হৈছে পুৱা শুই উঠি ঘৰৰ মুখ্য দুৱাৰ খুলিয়েই অপশক্তিৰ উৰ্বৰতা কম কৰিবৰ বাবে নিমখ মিশ্ৰণ পানীত ছটিয়াব লাগে। এনে কাৰ্যৰ দ্বাৰা অপশক্তিৰ প্ৰভাৱ দূৰ হয়, যোগাত্মক শক্তিৰ প্ৰভাৱ পৰে। এনে কাৰ্যৰ দ্বাৰা ঘৰখনলৈ পবিত্ৰতা আহে আৰু দিনটোৰ বাবে অপায় অমংগল দূৰ হৈ মাতা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰি। 2 নম্বৰতে হৈছে পুৱা শুই উঠি যদি ঘৰৰ মূল মহিলাই গা ধুই তুলসী গছৰ তলত পানী দি ঘৰখনৰ মংগলৰ বাবে ভগৱানৰ চৰণত ধূপ বন্তি দি ভগৱানৰ চৰণত সেৱা প্ৰাৰ্থনা কৰিব পাৰে তেনে সেইখন ঘৰত ভগৱানৰ পৰম কৃপা পাবলৈ সক্ষম হয় আৰু ঘৰলৈ ভাল দিনৰ সূচনা হয়। 3 নম্বৰতে হৈছে ৰাতিপুৱা যেতিয়া আপুনি কিবা এটা কামত বাহিৰলৈ যাবলগীয়া হয় তেতিয়া 2 এটা চাউল খাই যাব। ইয়াৰ ফলত মা লক্ষ্মী অতি প্ৰসন্ন হয়, যাৰ ফলত আপুনি যি কামৰ বাবে গৈছে সেই কাম সফল হয়। 4 নম্বৰতে হৈছে যেতিয়া আপুনি ৰাতিপুৱা ঘৰৰ পৰা কিবা কামত ওলাই যাব তেতিয়া আপোনাৰ ঘৰত ভগৱানক পূজা কৰা স্থানলৈ গৈ ভগৱানক প্ৰণাম জনাব আৰু যদি তেওঁৰ চৰণত অৰ্পণ কৰা ফুল থাকে তেনে তাৰ এপাহ ফুল নিজৰ মূৰত তুলি লৈ যিকোনো কামত যাত্ৰা কৰিব। তেতিয়া আপুনি যিকোনো কামতেই নাযাওক কিয় বিফল কেতিয়াও নহয়। 5 নম্বৰতে হৈছে ভগৱান শ্ৰীকৃষ্ণৰ মতে যি মানুহে ৰাতিপুৱা গা ধুই এটি চন্দনৰ তিলক ল'ব পাৰে তেওঁৰ বাবে দিনটো অতি মংগলজনক হয়। চন্দনৰ তিলকে যোগাত্মক শক্তি প্ৰদান কৰে ব্যক্তিৰ মনত আৰু সেই শক্তিৰ দ্বাৰা ব্যক্তিৰ ভাগ্যৰ দুৱাৰ মুকলি হয় আৰু এনে কাৰ্যৰ দ্বাৰা মা লক্ষ্মী অতি সন্তুষ্ট হয়, ফলত যিকোনো কামতেই সফলতা লাভ কৰিবলৈ সক্ষম হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনিও যদি আপোনাৰ ভাগ্যৰ উন্নতি কামনা কৰে তেনে এনেধৰণৰ কামখিনি কৰি সুখী হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এনেধৰণৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।